যেটো কম্পাৰ্টমেণ্টেল এক্সাম এই এক্সামটোৰ কাৰণে যেটো বংগ বিভাজনৰ স্বদেশী আন্দোলনৰ কমন কুৱেশ্যন হিচাপে মই লৈ আহিছো যেটো আগে পিছে অহা দেখা পোৱা গৈছে আৰু মই আগৰ কুৱেশ্যন পেপাৰ এনালাইসিস কৰি বা আমি ভালদৰে চালি জাৰি চাই মই যেকিটা প্ৰশ্ন লৈ আহিছো এইকিটা ইম্পৰ্টেন্ট হিচাপে পৰীক্ষাত অহাৰ সম্ভাৱনা আছে গতিকে তোমালোকে এইকিটা ভালদৰে চাবা আৰু মই গ্ৰুপত নোটছখিনি দি দিম তোমালোকে মই দিয়া মতে তোমালোকে পঢ়ি যাবা যিখিনি যেনে যিদিনা যিটো দিও সেইমতে পঢ়ি যাবা আজি এইকিটা একদম সম্পূৰ্ণ চাবা যাতে এইকিটা নোহোৱাকে বেলেগ এটা চেপ্টাৰ নোচোৱা ঠিক আছে প্ৰথম প্ৰশ্নটো আছে বংগ বিভাজন সৃষ্টি কৰা পূৰ্ণবৰ্গ আৰু অসম নামৰ পদক্ষেপৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সম্বন্ধ উল্লেখ কৰা যেটো 2017 চনত এই পৰীক্ষাটোত এই প্ৰশ্ন আহিছিল এটো তোমালোকে চাবা এবাৰো যে বংগদেশত দ্ৰুতভাৱে উন্মেষ হোৱা জাতীয়বাদ ধ্বংস কৰিবলৈ আৰু ইয়াৰ বিৰাজ কৰা হিন্দু মুছলমানৰ মাজত একতা বিনষ্ট কৰিবলৈ ভাইসৰয় লৰ্ড কাৰ্জনৰ প্ৰতিনিধিত্বত ব্ৰিটিছ চৰকাৰে বংগদেশক দুখন প্ৰদেশত বিভক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে অসমৰ লগত বংগদেশৰ নিম্মুক্ত তিনিটা সংমণ্ডল সংলগ্ন কৰি পূৰ্ববংগ অসম নামে নতুন প্ৰদেশখন গঠন কৰা হয় য'ত ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহীক একত্ৰিত কৰি এই প্ৰদেশখন গঠন কৰিছিল পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন নেক্সট হল নেক্সট 2 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি চমুকৈ লিখা এইটো ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে চাবা তোমালোকে যেটো কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে ব্ৰিটিছ চৰকাৰৰ প্ৰশাসনীয় সুবিধা প্ৰাপ্তিয়েই বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য বুলি ঘোষণা কৰিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য ভিন্ন আছিল ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ প্ৰধান উদ্দেশ্যসমূহ তোমালোকে বুজাই লিখিব চেষ্টা কৰিবা ঠিক আছে যে কি হয় বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য মানে মেইন উদ্দেশ্য কি আছিল খুদিছে ইয়াৰ কত তোমালোকে চাবা বংগ প্ৰদেশত দ্ৰুতভাৱে উন্মেষ হোৱা জাতীয়বাদ ঢৌ প্ৰতিৰোধ কৰা ঠিক আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল যে বংগদেশত দ্ৰুতভাৱে উন্মেষ হোৱা জাতীয়বাদীবাদৰ ঢৌ প্ৰতিৰোধ কৰা মানে যিটো জাতীয়বাদী ঢৌ মানুহে যিটো জাতিটোক ভাল পায় যি ওলাই আহিছিল এই ঢৌটো যাতে প্ৰতিৰোধ কৰা বংগ প্ৰদেশক জাতীয়তাবাদৰ প্ৰাণ কেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছিল যিসকলে জাতিৰ নামত আহিছিল সেই জাতিৰ নামত আহা ব্যক্তিসকলক যাতে যেটো সকলোবিলাক কমনে লাহে লাহে আহিব ধৰিছিল জাতিৰ নামত আহা মানুহখিনিক বেলেগ কৰিবৰ কাৰণে যাতে সেই জাতীয়বাদী ঢৌটো প্ৰতিৰোধ কৰিবৰ কাৰণে কিন্তু বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল আৰু বংগ প্ৰদেশৰ জাতীয়বাদৰ প্ৰাণ কেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছিল যেটো বংগ প্ৰদেশক জাতীয়বাদৰ প্ৰাণ কেন্দ্ৰ হিচাপে বিবেচনা কৰে বুজি পাইছা বনাই লিখিলে বেছি ভাল বুজাই লিখিলে ইয়াত মানে প্ৰথমটো এটোৱে কৈছে যে বংগ প্ৰদেশত দ্ৰুতভাৱে মানে প্ৰায় বেছি ভাগে কি হৈছিল জাতীয়বাদী ফালে আহিছিল মানে জাতিৰ বাবে কি কৰিছিল মাত মাতিছিল স্বাধীনতাৰ বাবে মাত মাতিছিল আৰু সেইভাবে জাতীয়বাদী ঢৌটো যাতে ৰোধ কৰিব পাৰে মানে যাতে ৰখাব পাৰে তাৰ বাবে বংগ বিভাজন কৰিছিল যাতে ভাগ কৰিলে কি হয় যাতে মানুহখিনি একত্ৰিত হ'ব নোৱাৰে নেক্সট হৈছে ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যৰ সুস্থিৰতাৰ ক্ষেত্ৰত ভাবুকি অৱতৰণ কৰিব পৰা হিন্দু মুছলমানৰ একতা বিনষ্ট কৰা গতিকে 2 নম্বৰটো হৈছে হিন্দু মুছলমানৰ মাজত কি আছিল একতা বিনষ্ট কৰা তোমালোকে গোটাইখিনি নিলিখিলে এইখিনিটো লিখিব পাৰিবা যে হিন্দু মুছলমানৰ মাজত একতা বিনষ্ট কৰা জাস্ট বনাই বুজাই লিখিবা তেতিয়ালে মুখস্থ কৰিব নালাগে যাতে এৰি থৈ নাহিবা প্ৰশ্নবিলাক ঠিক আছে যেনেকৈ নহওক তোমালোকে লিংক কৰি লিখি থৈ আহিবা 3 নেক্সট গটো আছে বংগ প্ৰদেশক এনেদৰে ভাগ কৰা যাতে নতুনকৈ বিভক্ত হোৱা প্ৰদেশখন এখন হিন্দুসকল সংখ্যালঘুত পৰিণত হয় আৰু আনখন প্ৰদেশ মুছলমানত সংখ্যালঘুত পৰিণত হয় এই পদক্ষেপে দুইটা গোটে সংঘবদ্ধভাৱে চৰকাৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা নাইকিয়া হ'ব মানে কি কৈছে যে হিন্দু মুছলমানৰ মাজত যেতিয়া ভাগ কৰি দিব এখনত মানে হিন্দু দুখন ৰাজ্য বনালে মানে দুটা অঞ্চল বনালে যেটো ভাগ কৰিছে দুখন প্ৰদেশ বনালে যাতে এখনত হিন্দু মানুহ কম থাকে য'ত হিন্দু সংখ্যালঘু হয় মানে হিন্দুৰ পৰিমাণটো কমি যায় আৰু এখনত মুছলমানৰ সংখ্যালঘু হয় য'ত মুছলমান পৰিমাণ কমি যায় যাতে হিন্দু মুছলমান লগ হৈ কাজিয়া কৰিব বা আমি জাস্ট সহজ ভাষাত কাজিয়া আৰু যাতে ব্ৰিটিছৰ বিৰুদ্ধে মানে হেৰি কৰিব নোৱাৰে আন্দোলন কৰিব নোৱাৰে বা ব্ৰিটিছৰ বিৰুদ্ধে এক হ'ব নোৱাৰে সেইভাবে কৰিছিল গম পাইছা তোমালোকে বুজাই লিখিবা দেই মেইনলি বুজাই লিখিবা মুখস্থ কৰাৰ কথা নাই নেক্সট হৈছে মুছলমান নেতাক সন্তুষ্ট কৰা আৰু জাতীয়তাবাদী বিকাশত অগ্ৰণী ভূমিকা লোৱা
হিন্দু বঙালীক দুৰ্বল কৰা। অৰ্থাৎ মুছলমান নেতাসকলক কি কৰিবা, সন্তুষ্ট কৰা আৰু যাতে হিন্দুসকল যিসকল আহিছিল সেই হিন্দু বঙালীসকলক দুৰ্বল কৰা। মানে জাতিটোক টাৰ্গেট কৰিছিল, ধৰ্মক টাৰ্গেট কৰি তেখেতসকলে কি কৰিছিল, মানে বংগ বিভাজন কৰিছিল যাতে হিন্দু মুছলমান মানে এক হৈ কাম কৰিব নোৱাৰে। নেক্সট হৈছে কংগ্ৰেছ দলৰ ব্ৰিটিছ বিৰোধী চৰমপন্থী নিয়ন্ত্ৰণ কৰা। যে কংগ্ৰেছ দলে যি ব্ৰিটিছ বিৰোধী কিছুমান ব্যৱস্থা কৰিছে, এই ব্যৱস্থাবিলাক যাতে কণ্ট্ৰল কৰিব পাৰে, নিয়ন্ত্ৰণ কৰিব পাৰে। বুজি পালা ছাত্ৰ ছাত্ৰীসকল? ইয়াত তোমালোকে বংগ বিভাজন অন্তৰ্নিহিত উদ্দেশ্যসমূহ কি কি গম পালা তোমালোকে? যে জাতীয়তাবাদী ঢৌ প্ৰতিৰোধ কৰা, যিটো জাতীয়তাবাদীৰ বাবে যিবিলাক ওলাই আহিছে সেইবিলাক মানে প্ৰতিৰোধ কৰিব পাৰে, যাতে ৰোধ কৰিব পাৰে। 2 নম্বৰটো হৈছে হিন্দু মুছলমানৰ মাজত একতা বিনষ্ট কৰা। 3 নম্বৰটো গম পালা তোমালোকে যে সংখ্যালঘুত পৰিণত কৰা, এখন প্ৰদেশত হিন্দুক সংখ্যালঘুত পৰিণত কৰা, আনখনক মুছলমানক সংখ্যালঘুত পৰিণত কৰা, যাতে দুয়ো হিন্দু মুছলমান লগ হৈ যুদ্ধত অৱতীৰ্ণ হ'ব নোৱাৰে। তাৰপিছত মুছলমানসকলক সন্তুষ্ট কৰি বঙালীসকলক দুৰ্বল কৰা। তাৰপিছত নেক্সট হৈছে হিন্দু বঙালীক দুৰ্বল কৰা। নেক্সট হৈছে কংগ্ৰেছৰ যিটো ব্ৰিটিছ বিৰোধী প্ৰতিবাদ, সেই প্ৰতিবাদটো নিয়ন্ত্ৰণ কৰা বা ব্ৰিটিছ বিৰোধী যিটো চৰমপন্থী এইবিলাক বিৰোধী নিয়ন্ত্ৰণ কৰা। বুজি পাইছা তোমালোকে? জাষ্ট এইখিনি বস্তু বুজাই লিখিবা, ঠিক আছে? মুখস্থ কৰিলে তোমালোক কিন্তু ভালদৰে বুজি নাপাবা। যিখিনি তোমালোক বুজি পালাই নহয় মই কি কৈছো। নেক্সট 3 নম্বৰ হৈছে স্বদেশী আন্দোলনত জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে লিখা। 2024 চনতো আহিছিল, গতিকে অহাৰ চান্স আছে, আমি পঢ়ি চালে বুজি পাম। স্বদেশী আন্দোলনৰ এক বৃহৎ অৱদান এয়াই আছিল যে জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা দিছিল। মানে কি হৈছিল যে ব্ৰিটিছৰ যিবিলাক শিক্ষানুষ্ঠান আছিল, এই শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰীসকলে পৰিত্যাগ কৰি যিবিলাক নিজৰ শিক্ষা, যেনে জাতীয় বিদ্যালয়বিলাক তেতিয়া আছিল, মানে আমাৰ ভাৰতীয় মানুহে বা বংগৰ মানুহে যিখিনি বিদ্যালয় প্ৰস্তুত কৰিছিল সেইখিনিত যাতে পঢ়িব পাৰে। অৰ্থাৎ চৰকাৰী বিদ্যালয় বুলি কওঁতে ব্ৰিটিছৰ বিদ্যালয়ত তাৰমানে কি নহয়, শিক্ষা লাভ কৰাটো মানে কি হৈছিল, তাৰ পৰা গুৰুত্ব দিয়া নাছিল। অৰ্থাৎ ইয়াত এইটোৱে কৈছে যে স্বদেশী আন্দোলনত যে জাতীয় শিক্ষাৰ বিকাশ যথেষ্ট আগবঢ়িছিল, বিকাশ হৈছিল, মানে জাতীয় বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰাই দিছিল। এই আন্দোলনে ছাত্ৰ সমাজৰ মনোযোগ আকৰ্ষণ কৰিছিল আৰু বহুতো ছাত্ৰই স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। ঠিক আছে? এই আন্দোলনে স্বদেশী আন্দোলনে কি কৰিছিল, সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ পৰিণতিত বংগপ্ৰদেশৰ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে 1905 চনৰ 10 অক্টোবৰত এক কি কৈছিল, জাননীৰ জৰিয়তে চৰকাৰী বিৰোধী আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ ছাত্ৰসকলক সকীয়াই দিছিল। ঠিক আছে? এই আন্দোলনত ছাত্ৰসকলক যাতে অৱতীৰ্ণ কৰাব নোৱাৰে তাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই জাননীৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলে তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু শ্ৰেণীকোঠা ত্যাগ কৰিবলৈ ত্যাগ কাৰ্যসূচী গ্ৰহণ কৰিলে। 1905 চনৰ 4 নৱেম্বৰত চৰকাৰৰ অন্যায্য জাননীৰ বিৰুদ্ধে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ যিটো পটলডাঙ্গা মাল্লিকবাৰীত ছাত্ৰসকলক এক বিশাল সমাৱেশত সংগঠিত কৰিলে আৰু ইয়াতে চৰকাৰৰ নিৰ্দেশ অমান্য কৰিবলৈ এণ্টি চাৰ্কুলাৰ ছচাইটি গঠন কৰিলে। বুজি পাইছা? বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যে বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহৰ পৰা আঁতৰাবলৈ আহ্বান জনালে। যে যিবিলাক চৰকাৰী বিদ্যালয় আছিল এই বিদ্যালয়ৰ পৰা আঁতৰাই যিবিলাক প্ৰাইভেট বুলি কওঁতে আমি যিবিলাক জাতীয় বিদ্যালয়, এই জাতীয় বিদ্যালয়ত কি কৰিব ধৰিলে, শিক্ষা দিয়াৰ ব্যৱস্থা কৰিলে। অৰ্থাৎ চৰকাৰী বিদ্যালয় ত্যাগ কৰিবলৈ আহ্বান জনালে। সতীৰ্থ চন্দ্ৰ মুখাৰ্জী ডন ছচাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় লৈ উঠিছে। এই ছচাইটিয়ে কটন কাৰ্জনৰ বিশ্ববিদ্যালয় আইন আৰু কাৰ্লাইলৰ জাননী সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল। এই বিশিষ্ট নেতাসকলে জাতীয় উদ্দেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল। 1905 খ্ৰীষ্টাব্দত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ ৰংপুৰত বংগ জাতীয় বিদ্যালয় নামে 2খন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল আৰু সেইকাৰণে 1905 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত বংগ জাতীয় বিদ্যালয় নিজে নামৰ 2খন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছে। অৰ্থাৎ ইয়াত কথা এইখিনি দিয়ে, তোমালোকে বুজিয়া পাইছা যে কি হয়,
চৰকাৰী যিহেতু স্বদেশী আন্দোলনত ছাত্ৰ সমাজ আগবাঢ়ি আহিছিল, ছাত্ৰ সমাজে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল আৰু যাৰ ফলত চৰকাৰী বিদ্যালয়সমূহ মহাবিদ্যালয় শ্ৰেণীকোঠাত ত্যাগ কৰিছিল আৰু সেই সময়তে বিভিন্ন ধৰণৰ ব্যক্তিয়ে ইয়াত আগবঢ়াইছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথাই ক'ব পাৰো যে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকাতাত যে দুখন জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, বংগ জাতীয় বিদ্যালয়, য'ত ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় নপঢ়ি জাতীয় বিদ্যালয়ত পঢ়িব পাৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰক অনুসৰণ কৰি সমগ্ৰ বংগপ্ৰদেশত বহুতো বিশিষ্ট ব্যক্তিয়ে বিভিন্ন বিদ্যালয় স্থাপন কৰে। অৰ্থাৎ সেই সময়ত ঢৌ এটা আহিছিল যে চৰকাৰী বিদ্যালয় কি কৰিব পাৰে, পৰিত্যাগ কৰি ক্লাছ গ্ৰহণ নকৰি, যিহেতু চৰকাৰী বিদ্যালয় ব্ৰিটিছৰ আণ্ডাৰত আছিল, গতিকে কি কৰিব পাৰে, ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগত বা আমি জাতীয় বিদ্যালয় কৰিছিল আৰু সেই সময়ত জাতীয় বিদ্যালয় বহুতো স্থাপন হৈছিল। ৰাসবিহাৰী বসুৰ নেতৃত্বত 1906 খ্ৰীষ্টাব্দত কলিকতাত টাউন হলত জাতীয় শিক্ষা পৰিষদ গঠন হয়। এইটো মনত ৰাখিবা যে জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হয়, যে 1906 চনত ৰাসবিহাৰী বসুৰ নেতৃত্বত। ঠিক আছে, এইটো তোমাৰ লিখি লিবা। 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয়। এনেদৰে স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক বিদ্যালয় স্থাপন হয়। এই সময়ছোৱাতে বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন কৰি পৰৱৰ্তী পৰ্যায়ত যাদৱপুৰ বিশ্ববিদ্যালয় উন্নীত হয়। এইদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন অংশত জাতীয় বিদ্যালয় স্থাপন হয়। ইয়াৰে কেইখনমান বিহাৰ বিদ্যাপীঠ, পাটনা সমৰ্থ বিদ্যালয় আৰু গুজৰাট বিদ্যালয়, গুজৰাট। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি যিখিনি পঢ়িলা, এইখিনিৰ পৰা তোমালোকে এইটো যে মুখস্থ কৰিব নালাগে, মানে যিখিনি বুজি পালা, অৰ্থাৎ কি বুজি পালা তোমালোকে, যে স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাই যথেষ্ট অৰিহণা আগবঢ়াইছিল, কাৰণ তেতিয়া যিহেতু ছাত্ৰ ছাত্ৰীসকল প্ৰত্যক্ষভাৱে স্বদেশী আন্দোলনত জড়িত হৈ পৰিছিল আৰু সেয়েহে ছাত্ৰ ছাত্ৰীসকল বা যিটো শিক্ষাৰ্থীসকলে বিদ্যালয় মহাবিদ্যালয় ক্লাছ গ্ৰহণ কৰা নাছিল, অৰ্থাৎ বিদ্যালয় মহাবিদ্যালয় শ্ৰেণীকোঠা ত্যাগ কৰিছিল। আৰু সেই সময়তে বিভিন্ন গৰাকী ব্যক্তি, যেনেকুৱাকে আমি চাব পাৰো, ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ বিভাজন নামৰ বংগ জাতীয় বিদ্যালয় নামৰ দুখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল, য'ত ল'ৰা ছোৱালী কি কৰিছিল, জাতীয় শিক্ষাৰ প্ৰতি আগ্ৰহীত হৈছিল। লগতে যদি আমি চাওঁ তেতিয়াহ'লে ঠাকুৰে কলিকতা আৰু ৰংপুৰত বিদ্যালয় খোলাৰ পিছত, জাতীয় বিদ্যালয় খোলাৰ পিছত বিভিন্ন বিশিষ্ট ব্যক্তিয়ে বিদ্যালয় স্থাপন কৰে। ৰাসবিহাৰী বসুৰ নেতৃত্বত 1906 খ্ৰীষ্টাব্দত কলিকতা টাউন হলত জাতীয় শিক্ষা পৰিষদ গঠন হয় আৰু সেই সময়তে 62খন মাধ্যমিক, স্বদেশী আন্দোলনৰ সময়ছোৱাতে মুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল। এই সময়তে বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন কৰা হৈছিল আৰু এনেদৰে জাতীয় শিক্ষা আগবাঢ়ি গৈছিল আৰু সেয়েহে স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাই বিভিন্ন বৰঙণি আগবঢ়াই থৈছে। তোমালোকে এইখিনি যি বুজি পাইছা, সেইখিনি বুজি পোৱাখিনি লিখিবা। মুখস্থ কৰিলে তোমালোকে পাহৰি যাবা আৰু আগবাঢ়িব নোৱাৰিবা। যিখিনি বুজি পাইছা তোমালোকে জাষ্ট অলপ কিবা ডাটাখিনি লৈ তোমালোকে ধুনীয়াকে লিখিব পাৰিবা। নেক্সট, এইটো ইম্পৰ্টেণ্ট হৈছে, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল। এবাৰ আমি শিল্প চাম। এইটো 2018 আছিল, 19 আছিল, গতিকে ইম্পৰ্টেণ্ট হয়। স্বদেশী আন্দোলনৰ আত্মশক্তি বিকাশৰ উদ্যম বৃদ্ধিৰ ফলত ভাৰতীয় উদ্যোগৰ বিকাশ প্ৰশস্ত হৈছিল। বিদেশী বস্তু বৰ্জনৰ মানসিকতা উঠাত মানুহে স্থানীয়ভাৱে নিৰ্মিত বস্তু হাবিয়াস কৰিলে। মানে স্বদেশী আন্দোলন যেতিয়া আৰম্ভ হ'ল, মানুহৰ মাজত কি হ'ল, এটা জাতীয় চেতনতা গঢ়িল, যে কি হয়, আমি বাহিৰা বস্তু কিয় ব্যৱহাৰ কৰি আছো, ব্ৰিটিছৰ বস্তু আমি কিয় ব্যৱহাৰ কৰি আছো, আমি কিনিছো, ব্ৰিটিছে পইচা পাইছে, কিন্তু আমাৰ কি লাভ হৈছে, ব্ৰিটিছে আকৌ আমাকে শাসন কৰি আছে। গতিকে ব্ৰিটিছৰ বস্তুবিলাক ব্যৱহাৰ কৰা নাছিল, অৰ্থাৎ কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰা নাছিল। ইয়াৰ ফলতে আৰু যাৰ ফলত দেশৰ বিভিন্ন অংশত কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান আৰু বহুতো ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠিছিল, আৰু যাৰ ফলত কি হৈছিল, দেশত সৰু বৰ বহুতো কি আছে, ইণ্ডাষ্ট্ৰি, কিছুমান মিনি ইণ্ডাষ্ট্ৰি বা ক্ষুদ্ৰ উদ্যোগ, তেনেকুৱাকে শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ,
সৰিয়হ, তেল, চাবোন, চেনি, জুই, বিস্কুট আদি উদ্যোগ স্থাপন হয়। মানে সেইখিনি সময়ত যাতে নিজৰ বস্তু আমি নিজে ব্যৱহাৰ কৰিব পাৰো, সেয়েহে বিভিন্ন ধৰণৰ সূতা কটা কল, মানে শুদ্ধ আৰু মজলীয়া সৰু ডাঙৰ তাঁতশাল, তাৰপিছত কাপোৰ ক্ষেত্ৰত আমি যাতে নিজৰ কাপোৰ নিজে পিন্ধিব পাৰো, সৰিয়হ, তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদি সকলোবিলাকো উদ্যোগ গঢ়ি উঠিছিল। এই সময়ছোৱাত জাতীয় বেংক আৰু জাতীয় বীমা প্ৰতিষ্ঠান স্থাপিত হৈছিল। এই সময়ছোৱাত প্ৰতিষ্ঠা হোৱা প্ৰতিষ্ঠান আছিল স্বদেশী ভাণ্ডাৰ, যি পৰৱৰ্তী পৰ্যায়ত এক উল্লেখযোগ্য প্ৰতিষ্ঠান। স্বদেশী ভাণ্ডাৰটো এই সময়তে গঠিত হৈছিল, বনাইছিল। ইয়াক ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। স্বদেশী ভাণ্ডাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল যেতিয়া স্বদেশী আন্দোলন হৈছিল। যোগেশ চন্দ্ৰ চৌধুৰী, কৃষ্ণ বিহাৰী সেনৰ যৌথ প্ৰচেষ্টাত কলকাতাৰ যিটো বৌবজাৰত ইণ্ডিয়ান ষ্ট'ৰ স্থাপিত হৈছিল। কলিকতাৰ কৰ্ণৱালীছ সৰলা দেৱী চৌধুৰীৰ লক্ষী ভাণ্ডাৰ স্থাপন হৈছিল। মানে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী স্থাপন হৈছিল। কলিকতাৰ কৰ্ণৱালী ষ্ট্ৰীটত সৰলা দেৱীৰ চৌধুৰীণীয়ে লক্ষী ভাণ্ডাৰ। এই সময়ছোৱাত ইউনাইটেড বেংগল ষ্টাৰ স্থাপিত হৈছিল। বেংগল ষ্ট'ৰ স্থাপিত হৈছিল। এই সময়ত গধুৰ উদ্যোগ খণ্ডত কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছিল। 1906 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত নীলৰতন চৰকাৰে বংগলক্ষী কটন মিল স্থাপন কৰিছিল। আনহাতে 1906 খ্ৰীষ্টাব্দৰ জুলাই মাহত আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল কেমিকেলছ নামৰ উদ্যোগ স্থাপন কৰে। 1905 চনত খ্ৰীষ্টাব্দত জামছেদপুৰত জামছেদজী টাটা লৌহ ইণ্ডিয়ান কাৰখানা স্থাপন ক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ লৈছিল। 1905 চনৰ 5 খ্ৰীষ্টাব্দৰ 17 ডিচেম্বৰত R.C. দাস পৌৰোহিত্যত পোনপ্ৰথমৰ বাবে বাৰাণসীত ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলন স্বদেশী উদ্যোগৰ সম্ভাৱনা সম্পৰ্কে ভাৰতীয় লোকসকলক সজাগ কৰিছিল। এনে স্বদেশী আন্দোলনে দেশৰ ঔদ্যোগিক বিকাশ কৰিছিল। মানে তোমালোকে বুজি পালা যে ইমান যদিও এতিয়া ধুনীয়াকে দিয়া আছে তোমালোকে, তথাপি তোমালোকে নিজৰ মতে লিখিব পাৰিবা যে স্বদেশী আন্দোলনৰ সময়ত কেনেকৈনো উদ্যোগবিলাক বিকাশ হৈছিল। যে স্বদেশী আন্দোলনৰ সময়ত কি কি উদ্যোগ বিকাশ হৈছিল তোমালোকে এইমাত্ৰ আলোচনা কৰিল। অলপমান তোমালোকে চাই ধুনীয়াকে পঢ়িবা। নেক্সট 5 নম্বৰটো তোমালোকে চাবা 2011তো আহিছিল আৰু 2020 চনতো আহিছিল স্বদেশী আন্দোলনৰ 3টা ফলাফল। এইটো চাবা, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। যে কি ফলাফল হৈছিল, মানে ফলাফল কি হৈছিল, মানে আমি যিটো চাওঁ মানে ইয়াত চা 1905 খ্ৰীষ্টাব্দত আৰম্ভ হৈ 1911 খ্ৰীষ্টাব্দত অব্যাহত থকা স্বদেশী আন্দোলন আৰু ভাৰতীয় আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় বিবেচনা কৰা হয়। স্বদেশী আন্দোলনৰ 3টা ফলাফল আমি তলত উল্লেখ কৰিছো। এতিয়া চোৱা স্বদেশী আন্দোলনৰ 3টা ফলাফল কি। প্ৰথম হৈছে জাতীয় শিক্ষাৰ বিকাশ। যে এতিয়া তোমালোকে পঢ়িলে জাতীয় শিক্ষা কেনেকৈ বিকাশ হৈছিল সেইটোৱে হৈছে। স্বদেশী আন্দোলনৰ সময়ত এই সময়ছোৱাত জাতীয়বাদ আৰু দেশভক্তিৰ উদ্যম জাগ্ৰত কৰাৰ বাবে বিভিন্ন আলোচনী, সংবাদপত্ৰ, গ্ৰন্থ, নাটক, গীত আৰু প্ৰবন্ধ প্ৰকাশিত হৈছিল। এইবিলাকে জাতীয় আন্দোলনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ উদ্যোগত বংগীয়া কলা সংসদ নামৰ অনুষ্ঠানটো স্থাপিত হৈছিল। এই অনুষ্ঠানটোৱে পাশ্চাত্যৰ প্ৰভাৱমুক্ত ভাৰতীয় চিত্ৰকলা আৰু নিৰ্মাণৰ স্থিৰ কৰিছিল। মানে ফলাফলটো কি এনেকুৱা আছিল যে কি হৈছিল, জাতীয় সাহিত্যৰ বিকাশ হৈছিল। ঠিক আছে। এতিয়া প্ৰশ্ন যদি তোমালোকে এইটো নাহে পৰীক্ষাত এনেকুৱা আহে যে স্বদেশী আন্দোলনত জাতীয় শিক্ষাৰ বিকাশ কেনেকৈ হৈছিল, তোমালোকে তেতিয়াও এইটো এনচাৰ লিখিব পাৰিবা অলপ ধুনীয়াকে হেৰি কৰি মিলাই কেনে। নেক্সট হৈছে মহিলাৰ অংশগ্ৰহণ। এইটো তোমালোকে পৰীক্ষাত আহে, মই পিছত আলোচনা কৰিছো যে মহিলাৰ অংশগ্ৰহণ কেনেকুৱা আছিল। গতিকে তোমালোকে একে কথাই একে প্ৰশ্নই যে স্বদেশী আন্দোলনৰ সময়ত মহিলা সামাজিক প্ৰতিবন্ধকতাক অতিক্ৰম কৰি আন্দোলন অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল। এগৰাকী অগ্ৰণী নাৰী সৰলা দেৱী চৌধুৰীণীয়ে বীৰষ্টমী ব্ৰত, প্ৰতাপদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়ামৰ সমিতি আদি উৎসৱ অনুষ্ঠান আয়োজন কৰিছিল। তেওঁ যুৱক যুৱতীক লাঠি খেল, কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল আৰু ভাৰতী নামৰ এখন পত্ৰিকা সম্পাদনা কৰিছিল। এনেদৰে ভাৰতীয় আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ যুৱ শক্তিক প্ৰস্তুত কৰিছিল। অন্য একে অগ্ৰণী নাৰী ভগিনী নিবেদিতাই বিভিন্ন সময়ত সৈতে জড়িত হৈ যুৱক যুৱতীক দেশীয় শিল্পৰ জৰিয়তে আত্মনিৰ্ভৰশীল হবলৈ অনুপ্ৰাণিত জনাইছিল। নেক্সট 3 নম্বৰ ফলাফল। এইকেইটা ফলাফল তোমালোকে এক্সট্ৰাকে আহিলেও তোমালোকে পাৰিবা।
যে মুছলিম লীগৰ প্ৰতিষ্ঠিতাৰ বিষয়ে চমুকৈ লিখা তেতিয়াও একে ধৰণৰ ফলাফলতো লিখিব পাৰিবা তেনেকুৱা তোমাৰ অলপ সেইটো বুদ্ধি অলপ ফুটুৱাব লাগিব যে যাতে প্ৰশ্নবিলাক তোমালে এৰি থৈ আহিব নালাগে যিকোনো প্ৰশ্ন আহিলে সন্মুখীন হ'ব পাৰিব লাগিব মুছলিম লীগৰ প্ৰতিষ্ঠা ব্ৰিটিছ চৰকাৰে ধৰ্ম জাতি আদি ভিত্তিত ভাৰতীয়সকলৰ মাজত বিভাজন আনিবলৈ প্ৰয়াস কৰিছিল যাতে তেওঁলোকে সাম্ৰাজ্যবাদ অক্ষুণ্ণ থাকে লৰ্ড কাৰ্জনৰ দ্বাৰা প্ৰভাৱিত হৈ ভালে সংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগ বিভাজন পৰিকল্পনা আদৰণি জনাইছিল ব্ৰিটিছ চৰকাৰৰ পৰা বিশেষ ৰাজনৈতিক অনুগ্ৰহ লাভ কৰি পিছত মুছলমানসকলে সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠান গঠন কৰিবলৈ অনুপ্ৰাণিত হৈছিল এই মুছলিম লীগৰ পৰৱৰ্তী পৰ্যায়ত বৃহৎ শক্তিত পৰিণত হয় কিয়নো ভাৰতীয় জাতীয় কংগ্ৰেছক দুৰ্বল কৰাত ই এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল মুছলিম লীগৰ বিষয়ে গম পালা তোমালোকে নেক্সট হৈছে স্বদেশী আন্দোলনৰ তিনিটা অৱদান ঠিক আছে কি অৱদান আগবঢ়োৱা গৈছে এক নম্বৰটো হৈছে গণ আন্দোলনৰ সম্পৰ্কে ৰাজনৈতিক শিক্ষা স্বদেশী আন্দোলন এই গুৰুত্বপূৰ্ণ অৱদান এয়ে যে ইয়াৰ জৰিয়তে গণ আন্দোলনৰ শক্তি সম্পৰ্কে ভাৰতীয়সকল অৱগত হয় তেওঁলোকে উপলব্ধি কৰিছিল যে যদিহে সংখ্যাগৰিষ্ঠ জনসাধাৰণে এক উমৈহতীয়া উদ্দেশ্য পূৰণৰ উদ্দেশ্যে সংঘবদ্ধভাৱে আন্দোলন অংশগ্ৰহণ কৰে তেতিয়া এই গণ আন্দোলন নিশ্চিতভাৱে সফল হ'ব দুই নম্বৰ অৱদান কি আছিল গণ আন্দোলনৰ প্ৰতি নাৰীসকল আকৰ্ষিত হয় স্বদেশী আন্দোলনত ভাৰতীয় নাৰীসকলে গণ আন্দোলনৰ দিশত সবলীকৰণ কৰে প্ৰফুল্ল চাকিক ফাঁচি দিয়াৰ দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাস কৰিছিল তদুপৰি যুগান্তৰ পত্ৰিকা সম্পাদক ভূপেন্দ্ৰ দত্তক পুলিচে কঠোৰ শাস্তি বিহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মাতৃ ভুৱনেশ্বৰী দেৱীয়ে সকলো নাৰী আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল নেক্সট হ'ল স্বৰাজ উত্থাপনৰ জাগ্ৰত কৰে স্বৰাজ দাবী উত্থাপনৰ জাগ্ৰত কৰে স্বদেশী আন্দোলনৰ স্বৰাজৰ প্ৰতি আসক্তি জাগ্ৰত কৰে এই আন্দোলনৰ সময়ছোৱাত ভাৰতীয়সকলে পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰৰ পৰা স্বৰাজ বা স্বায়ত্ত শাসন দাবী কৰিছিল দাদাভাই নৰোজীয়ে পৌৰোহিত্যত কলিকতাত অনুষ্ঠিত যিটো জাতীয় কংগ্ৰেছৰ অধিৱেশনত এই দাবী উত্থাপন কৰা হৈছিল নেক্সট হৈছে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বহুতে ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাবা যে স্বদেশী আন্দোলনত মহিলাই কেনেকৈ জড়িত হৈ পৰিছিল তাৰ ওপৰতে সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল বংগ বিভাজন আন্দোলনত এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিত পৰ্যায়লৈ আগুৱাই দিছিল স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী তাৰপিছত তোমালোকে নাৰী আৰু যুৱক যুৱতীৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এই মহিয়সী নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবল কলিকতাত থকা সময়ত তেওঁ ইয়ং মেনছ হিন্দু ইউনিয়ন বিবেকানন্দ ছচাইটি ডন ছচাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল নেক্সট ইম্পৰ্টেণ্ট হৈছে 7 নম্বৰটো বংগদেশৰ বিৰোধী আন্দোলনৰ সময়ছোৱাত ৰচিত কেইখনমান নাটকৰ নাম উল্লেখ কৰা এইকেইটা আহে 2 নম্বৰীয়া প্ৰশ্নত তোমালোকে দি দিয়ে যে বংগ বিভাজনত ৰচিত দুখন নাটকৰ নাম লিখা এনেকুৱা আহি গৈছে গতিকে তোমালোকে এই 4খন মনত ৰাখিলে ভাল হ'ব ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্ৰ গিৰিশ ঘোষৰ সিৰাজউদ্দৌলা আৰু মীৰ কাছিম অমৃতলাল চৌধুৰীৰ চাব্বাছ বাঙালী অমৰেন্দ্ৰনাথ দত্তৰ বংগ অংগছেদ 4 নম্বৰ যিটো 8 নম্বৰ তোমালোকে ইম্পৰ্টেণ্ট চাবা এইটো যে ৰচিত কেইখনমান গ্ৰন্থ হ'ল স্বদেশী আন্দোলন ৰচিত গ্ৰন্থ স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ প্ৰমথনাথ ৰায়চৌধুৰীৰ জয় সংগীত কাৰ্তিক চন্দ্ৰ দাসগুপ্তাৰ নব্য ভাৰত আৰু ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ বংগলক্ষ্মীৰ ব্ৰতকথা ছাত্ৰ ছাত্ৰীসকল এইকেইটা তোমালোকে ধুনীয়াকে চাবা